হয় নমস্কাৰ আটাইকে স্বাগতম জনাইছো মই বৰ্তমানে উপস্থিত আছো ধুবুৰীৰ ৰৱা অঞ্চলত ক'ব লাগিব ধুবুৰীৰ চহৰৰ যি অন্তৰ্গত অঞ্চল হল ৰৱা আৰু ৰৱাৰ বিশেষকৈ ক'ব লাগিব যে ধুবুৰী সদৰৰ যি সমষ্টি ধুবুৰী সদৰ সমষ্টিত এয়া প্ৰথমবাৰৰ বাবে এটি ইটা ভাটা গঢ়ি উঠিছে ক'ব লাগিব এসএসসি নামৰ এটা ইটা ভাটা গঢ়ি উঠিছে ধুবুৰীত এয়া প্ৰথমবাৰৰ বাবে গঢ়ি উঠিছে এই মুহূৰ্তৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম একচুৱেলি ক'ব লাগিব ধুবুৰীত যি বহুতৰে ক'ব লাগিব যে নিবনুৱা সমস্যা অলপ হ'লেও কমিছে ক'ব লাগিব ধুবুৰীত প্ৰথমবাৰৰ বাবে এনেধৰণ ধুবুৰী সদৰ অঞ্চলটোত প্ৰথমবাৰৰ বাবে এনেদৰে এটা ইটা ভাটা গঢ়ি উঠিছে এসএসসি নামৰ আৰু যদি মই সমগ্ৰ যিটো ঠিকনা যদি আমি ক'বলৈ যাওঁ ধুবুৰী আদাবাৰী অঞ্চললৈ আহিলে ৰৱা বুলি ক'লে আপুনি ৰৱা অঞ্চলত প্ৰথমবাৰৰ বাবে এটা ইটা ভাটা এসএসসি নামৰ এটা ইটা ভাটা গঢ়ি উঠিছে আচলতে ক'ব লাগিব মোৰ সৈতে যিগৰাকী ইটা ভাটাৰ মালিক পক্ষই আছে মালিক পক্ষৰ তেওঁ আজি আমন্ত্ৰণ জনাইছিল আমাক আমন্ত্ৰণ জনাইছে যে এবাৰ হ'লেও আপোনালোকে ইটা ভাটাটো অলপ চাই যাব লাগে যে আমি কেনেদৰে কাম কৰি আছো আমি ইয়াত সকলো নিবনুৱা ল'ৰা ইয়াত কাম কৰি আছে বহুতৰে উপাৰ্জনৰ বাট মুকলি হৈছে গতিকে এই মুহূৰ্তত তেওঁৰ জানিব চেষ্টা কৰিম আচলতে কেনেকৈ ধুবুৰীৰ নিচিনা ঠাইত ইমান বছৰে হোৱা নাছিল আপোনালোকে কেনেদৰে আৰম্ভ কৰিছে চাওক এই মাটিখিনি এনে পৰি থাকে যেহেতু ডাউনলেণ্ডৰ ওপৰত অলপ ওখ লেণ্ড খেতি বাতি নহয় তো আমি চিন্তা চৰ্চা কৰিলোঁ যে খেতি বাতি নহ'লে কিবা এটা যদি কৰোঁ বেকাৰ সমস্যা আমাৰ মূল উদ্দেশ্য আছিলে বেকাৰ সমস্যা সমাধানৰ বহুতে নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থান পাব ইয়াত কাম কৰিব সেইকাৰণে আমি চিন্তা চৰ্চা কৰি পিছত কি কৰিম বুলি ভাবিছিলোঁ এখন ইটা ভাটাকে খুলি লওঁ এইটোৱে আপোনালোকৰ ইটা ভাটাত কিমানজন মানুহ ইয়াত নিয়োজিত হৈ আছে ধৰক 200 মান এমপ্লয়ী গোটেই লৈ মানে এমপ্লয়ী বুলি ক'লে ভুল হ'ব মানে 200 মান কাম কৰা মানুহ ইয়াত নিয়োজিত হৈ আছে মানে এইসকল শ্ৰমিকটো বিভিন্ন সময়ত বাহিৰত কাম কৰিব গৈ আছিল বাহিৰত কাম কৰিব গৈ আছিল এতিয়া চাওক এইবিলাক বক্সিহাটৰ পৰা আহিছে আমাৰ ধুবুৰী অঞ্চলৰ পৰা আছে কাম কৰি আছে ঘৰত থাকিয়ে কাম কৰাৰ সুবিধা এটা পাই আছে আচলতে এই যি সময়ত আপোনালোকৰ ইটা যি এসএসসি নতুন ইটা আপোনালোকে মাত্ৰ আৰম্ভ কৰিছে ৰাইজৰ কেনেধৰণৰ ৰেছপন্স পাইছে চাওক এতিয়া আমি লোকেল মানুহ ইটা যোগান দিব পৰাই নাই আমাৰ ইটা ৰাইজে বিচাৰ কৰিব কেনেকুৱা হৈছে কি হৈছে কোৱালিটি আমি কেনেকৈ মেইনটেইন কৰিছোঁ আমি ৰাইজক মানে ইটা বহুত ৰাইজে সদায় আহি আছে ইটাৰ কাৰণে ইটা যোগান দিব পৰাই নাই এনেকুৱা মানে ডিমাণ্ড বাঢ়িছে ইটাৰ কোৱালিটিৰ ক্ষেত্ৰত কি হ'ব এইটোৱে কৈছোঁ কোৱালিটিৰ ক্ষেত্ৰত এনেকুৱা কাৰণ কোৱালিটিটো ৰাইজে নিৰ্ধাৰণ কৰিব না আমিতো আমাৰ বস্তু আমি ক'লে নহ'ব ৰাইজে ভাল পাইছে বুলি মাল লৈ আছে যথেষ্ট চেল হৈ আছে এই বাকীবোৰ যি কোম্পানীৰ ইটা আছে তেওঁলোকতকৈ মূল্য আপোনালোকে কেনেধৰণে নিৰ্ধাৰণ কৰিছে চাওক আমাৰ যিটো এইবাৰ প্ৰথম সেইকাৰণে আমি প্ৰথম হিচাপত মানে বজাৰ মূল্যতকৈ 10 পইচা পাৰ ইটাত 10 পইচা হ'লেও আমি কম দি আছো সবকে স্যাটিসফাইড কৰাব কেৰিং খৰচত হয় ক'ব লাগিব যে মোৰ সৈতে যি মালিক পক্ষই আছিল মালিক পক্ষৰ তেওঁৰ যি মন্তব্য শুনাইছো আচলতে ক'ব লাগিব যে ধুবুৰী অঞ্চলৰ ৰাইজ এতিয়া আপোনালোকৰ বাহিৰৰ পৰা ইটা কৰিব নালাগে আপোনাৰ ঘৰৰ সন্মুখতে এখন ইটা ভাটা আছে আপোনালোকৰ সপোনৰ ঘৰখন সাজিবলৈ আৰু আপোনালোকে বাহিৰৰ পৰা ইটা আনিব নালাগিব আপোনাৰ ঘৰৰ সন্মুখতে এটা ইটা ভাটা আছে বজাৰ মূল্যতকৈ অধিক কম মূল্যত আপোনালোকে ইয়াত ইটা প্ৰয়োগ কৰিব পাৰিব লগতে যি কেৰিং খৰচৰ ক্ষেত্ৰতো আপোনালোকে ৰেহাই পাব